হেল্ল'। কি কৰি আছ? হা? বালিচ চলি আনোৰাক মাৰবা দাউৰে লৈ ফুৰিছে। ভৈৰাকটো মানে মাৰে নেকি? কি ক? কি মস্ত হাংগামা? এনেকুৱা সিহঁতৰ লগত আগে পিছে নহয়চোন। সিহঁতৰ মানে তহঁতে বুজা নাই কেনেকে বেয়া হৈছে ভৈৰাকটো। সিহঁতৰ মানে একদিন উত্তৰ পাৰৰ গাঁও এখনত দাৱাত দিলা। গাঁওখনৰ নাম বংশৰ। এই বংশৰৰ পাগেলি এটাই দাৱাত দিলা। তেওঁতে বোলে সিহঁতে গেল, যোৱাৰ পিছত বোলে গেটটো বোলে পোৱাৰ লগে লগে বোলে পাগেলিৰ বৈৰা কৰে বোলে লাগালাগি। কিহৰ হৈ লাগালাগি লাগছে গম পাইছা কিনা নাই? আলহী যোৱাৰ পিছত বাচন গেলা কাই মাজব। লাগালাগিখন চাইতো আনোৰাৰ বৈৰাকে চক খাই উঠলা। তাৰপিছত গধূলিবিলাক কৰি পেলাই বহিলা এই পাগেলিৰ বৈৰাকৰ লগত আনোৰাৰ বৈৰাকে। বহান্তে কলা আশে পাশে জাগাখিনিত এইখিনিত মোৰ দৰে চখা বৈৰাক নায়ে। তাৰপিছত বোলে আনোৰাৰ বৈৰাকে ভাবলা যে আমাৰ তাৰেচোন ফেঞ্চি পাৰাতো এনেকুৱা বৈৰাক নাই, মই হোৱাটোৱে ভাল হ'ব। সেইকাৰণে এগেলা দেখাইছে ৰং ৰূপ গেলা। সেইকাৰণে নতুন বৈৰাকক জীৱনত এই বংশৰ পাগেলি তাত নিবা নালগে। দাৱাত চাৱাত দিলেও নিবা নালগে। নতুন বৈৰাক সদায় কেৰাচিন পেট্ৰলৰ নিচিনা। এই বংশৰৰ পাগেলটোই দেচেলা মাৰা কামটো কৰে। তই দেচেলা মাৰি নতুন বৈৰাকক বিৰাট ভাল পায়। দে ৰাখো দে। আছা তোমালোকে বিয়া খাব গৈছা নেকি? ক'ৰ জাগা? বিয়া কয়ে। বাড়ির পিছফালে বিয়া পাচ্ছি। নাযাওঁ দে, মই নাযাওঁ দে। বাপৰে বাপ, কিবাকে বাচিলো দে। যোৱাৰ লগে লগে উচুলকাও দিবা লাগলা হয়। হ'ব দে। গাঁৱৰ মানুহ শুনা জোল আছে আৰু আলু আছে, খাবি আহি। এখন বিয়া পাতছি না কিবা হেৰি পাতছি কেনেচোন তিৰপল এখন ফুটা দি থৈ দিছি।